এৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই, সি পৰে না। ইউজি প্ৰমৰ কাহিনীটো মই কম। আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। আৰু 2005 চনত প্ৰথম বিটিচি নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ যাৰ ভোটাৰ তালিকাত নাম আছে, ইয়ে বিটিচিৰ বাসিন্দা। বিপিএফ দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই বিটিচি অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে বিপিএফে চৰকাৰ গঠন কৰিব। আৰু 14 নম্বৰ চিৰাং গোৱাৰ সমষ্টিৰ দীনেশ বসুমতাৰী ডাঙৰীয়াই আকৌ ঘূৰি আহিলে। সেইদিনা খাম্পায়ে জবৰদস্ত লৈ গৈছিলে। ইহঁতে যাই পেলাই যিটো দেখিলে, ইউপিপিএলৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই। সেইকাৰণে খাম্পায়ে যদিও লৈ গৈছে দীনেশ বসুমতাৰী ডাঙৰীয়া, সি ব্লকত ভাইচ প্ৰেচিডেণ্ট আছিলে, মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই। সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে। কথা হৈছে আৰু ইয়াৰ লগত 19 জন ইউপিপিএলৰ পৰা আমাৰ দলত যোগদান কৰিছে। খাজলগাঁও, নিচিমা, 14 চিৰাং, 13 নম্বৰ চিৰাং আৰু আহিব, আৰু 40 জন আছে বুলি আমাক জনাইছে টোটেল। আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত বিপিএফ দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18 পৰা 40 বছৰলৈকে, যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি বিপিএফ দলে সিদ্ধান্ত লোৱা আছে। ইউজি ব্ৰহ্মই কৈছে যে আপোনাৰ লগত যিখিনি পুৰণি বিপিএফৰ লিডাৰ আছিল সেইখিনি গুচি গৈছে, এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে। ইউজি ব্ৰহ্মৰ কাহিনীটো মই কম। আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি ব্ৰহ্মৰ কাৰণে, সি কি ক'ব জানে? কালাৰটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি। আমি জানো, জানে? কোনে নিজকে বাংলাদেশী বুলি কৈছে, আনপিনে সমৰ্থক আছে তেখেতেও বাংলাদেশী বুলি কৈছে। মই সেইবিলাক বিতৰ্কত মই নাযাওঁ, কোন বাংলাদেশী কোন স্বদেশী। মুঠতে আমাৰ বিটিচিত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে বিটিচিৰ বাসিন্দা। আৰু 2005 চনত প্ৰথম বিটিচি নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ যাৰ ভোটাৰ তালিকাত নাম আছে, ইয়ে বিটিচিৰ বাসিন্দা। এৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই, সি পৰে না। কালি নিশা গুৱাহাটীত আমাৰ বিলোৱাৰ হুছেইন নামৰ এগৰাকী ৰিপৰ্টাৰক পুলিচে জাষ্ট এক্সিছ বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ কাৰণে এক্সিছ বেংকৰ সঞ্চালক গৰাকীক এটা প্ৰশ্ন সুধিছিল, তাক ভিতৰত লৈ যায় পিছত থানাত গতাই দিছে। আৰু নিশা তেখেতক ST বা OBC এগেইনষ্টত মন্তব্য দিয়া বুলি তেখেতক এৰেষ্ট কৰিছে। গুৱাহাটীত আজিও বহুত সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ কৰি আছে।
তো নাই, সাংবাদিক দুর্নীতির প্রশ্ন করার কারণে যদি সাংবাদিকক পুলিশে যদি এরেস্ট সাংবাদিকে অধিকাৰ আছে, যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে। সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে। নাই, ভাল হওক বা সত্য হ'ব পাৰে, সত্য নহ'ব পাৰে, ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে, কথা পাতিছে, ইয়াৰ অধিকাৰ চবৰে আছে। আৰু সাংবাদিকটো স্পেচিয়েল, ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই। ঠিক আছে, হ'ব। আপুনি সেইদিনাখন কৈছে যে গোসাইগাঁৱত যিটো মুকলি সভা আপুনি কৈছিল যে আপুনি চৰকাৰ গঠন কৰিবলৈ কৈ আছে, এইটো কি হল বেচিছত ক'ব পাৰিছে? যিহেতু UPL, বিজেপি আৰু BPF অকলে অকলে খেলি তেনে ক্ষেত্ৰত আপোনালোকৰ নাই, আমাৰ BPF দলৰ যিটো স্থিতি, BPF দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই BTC অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে BPF চৰকাৰ গঠন কৰিম। আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ BTCৰ কণ্ট্ৰেক্টাৰ হওক, বাহিৰত কণ্ট্ৰেক্টাৰ হওক, ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল। আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ, নতুনকৈ কিবা ছাপ্লাই অৰ্ডাৰ হওক, নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক, এইবিলাক কণ্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই, ঘুচ দি পেলাই নলবি, সেইটো নষ্ট হৈ যাব। যিটো মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো, এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো চিধাকৈ, অপেন। আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ পেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে। যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু, যিটো সময়, ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে। আজি 26 তাৰিখ, 5 দিনহে আছে। ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই, কোনো কাগজৰ কলমৰ কাম নাই। সেইকাৰণে যাহাতে এইবিলাক নকৰিব, খবৰদাৰ পইচা দি ঘুচ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব, চিধা কথা। মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম। ইউপিএলৰ পৰা কৈছে যে আপুনি ধাৰাবাহিকভাৱে পৰাজিত হৈছে 2030 তাৰপিছত ক'ত পৰাজিত? মই ক'ত হাৰিছো? MP ইলেকশ্যনতো আমি জিকিছে, বাই ইলেকশ্যনতো আমি জিকিছে। ইহঁতে 2টা হৈহে, 3টা হৈহে। বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ, পাৰে নেকি সাহস আছে নেকি? কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে। এতিয়াতো ইউপিপিএল অকলে আছে, জিকাই পেলাই দেখাওকচোন এইবাৰ। আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো, আমি হাৰা নাই। হয়, MP ইলেকশ্যনত আমি হাৰিছো, বিজেপি আৰু ইউপিপিএল 2জন 3জন, আমি অকলে হলেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে। ইউপিপিএল আজিৰ দিনত BTCত লাখিলে জিকিব, নহলে 0 হ'ব পাৰে। আমি যিটো জানো, বিজেপিৰ পজিশ্যনটো আজিৰ দিনত BPFৰ নেক্সটতে BCP, এণ্টায়াৰ BTCৰ যিটো পলিটিক্স ৰাজনীতি, ইউপিপিএল 0। ইউসি প্রমুখ কথা নুসুধিবে আপনি, জিন্দগি আপনি ইউসি প্রমুখ স্যাটিসফ্যাকশন কৰিব নোৱাৰে। হ্যাঁ, অকলে খেলাৰ কাৰণে আপুনি জিতাটো একদম যেহেতু অকলে হ'ব, আমি BPF জিকাটো বা চৰকাৰ বনাটো কাটা 100%।